কেতিয়াও হাৰ নামানিবা। এই বাক্যটো হয়তো তুমি কিমানৰ মুখত কিমান বাৰ শুনিছা। তথাপিও তুমি আৰম্ভ কৰা কামটো আধাতে বাদ দি আজি হাৰ মানি বহি গৈছা। এইটো প্ৰায় বহুত মানুহৰ লগতে হয়। বহুত উৎসাহেৰে কাম এটা আৰম্ভ কৰে আৰু শেষত গৈ সেই উৎসাহৰ অলপমানো নাথাকে আৰু কামটো আধাতে এৰি হাৰ মানি বহি যায়। তুমি জানানে, যিসকল মানুহে কেতিয়াও হাৰ নামানে এনেকুৱা নহয় যে তেওঁলোকৰ ইচ্ছা শক্তি বহুত বেছি ষ্ট্ৰং, মাথো তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ নিয়মবোৰ বহুত বেছি ভাল। আৰু এবাৰ যদি এই নিয়মবোৰ তুমি শিকি ল'ব পাৰা, তেতিয়াহ'লে হাৰ মনা স্বভাৱটো হয়তো তোমাৰ তাতো আৰু কেতিয়াও নাথাকিব। এই ভিডিঅ'টোৰ শেষত মটিভেশ্যন নোহোৱা হ'লেও কি কৰিব লাগে সেই কথা তুমি স্পষ্টকৈ জানিব পাৰিবা। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেতিয়াও হাৰ নামানাৰ জাৰ্ণিত সোমাই পৰোঁ। হাৰ মনাৰ এটা ডাঙৰ কাৰণ হৈছে যেতিয়া কামটো আৰম্ভ কৰা যায় আৰু কামটো ভবামতে আগ নাবাঢ়ে, তেতিয়া আমাৰ মটিভেশ্যন নোহোৱা হৈ যায় আৰু তেতিয়াই আমি হাৰ মানি বহি যাওঁ। আৰু এইখিনিতে আহে প্ৰথম নিয়মটো। যেতিয়াই তোমাৰ লগত এনেকুৱা হয়, তেতিয়া তুমি হাৰ মানি বহি যোৱাৰ বিপৰীতে কামটো কৰোঁতে তুমি কিবা ভুল কৰিছিলা অথবা কিবা ত্ৰুটি ৰৈ গৈছিল নেকি সেইটো উলিয়াবলৈহে চেষ্টা কৰা। তাৰ লগে লগে কামটো বন্ধ নকৰি সেই ভুল ত্ৰুটিবোৰ আঁতৰাই পৰৱৰ্তী পদক্ষেপ কি ল'ব পৰা সেই বিষয়ে চিন্তা কৰা। তোমাৰ কামটো যে ভবামতে আগ নাবাঢ়িল তাৰ এটা খুব ইম্পৰ্টেণ্ট কাৰণ হ'ব পাৰে যে তুমি হয়তো পাৰফেক্টলি প্ৰস্তুত নাছিলা। হয়তো তোমাৰ প্ৰিপাৰেশ্যন পাৰফেক্ট নাছিল আৰু এই প্ৰব্লেমটোৰ সমাধান হ'ল কাম কৰাৰ লগে লগে শিকি যোৱা। হয়তো তুমি যিটো ফিল্ডত আগবাঢ়িছা সেই ফিল্ডটোত তোমাতকৈ এক্সপাৰ্ট আৰু বহুত আছে, তেওঁলোকৰ পৰাই শিকা। তেতিয়াহে তোমাৰ ভুলবোৰ শুধৰণি কৰিবলৈ সহজ হ'ব। গতিকে দ্বিতীয় নিয়মটো হ'ল কেতিয়াও শিকা বন্ধ নকৰিবা। কোনো পাৰফেক্ট ডে'লৈ ৰখি নাথাকিবা, মাথো নন-জিৰ' ডে' লাগিব, অৰ্থাৎ কনচিষ্টেঞ্চি মাষ্ট। নিজকে এটা কথা বাৰে বাৰে মনত কৰি থাকিবা, মই এতিয়াও শিকি আছোঁ, মই এতিয়াও আগবাঢ়ি আছোঁ। গতিকে তৃতীয় নিয়মটো হৈছে কনচিষ্টেঞ্চি। তুমি কেতিয়াও এৰি নিদিবা, লাগিলে সেইটো তোমাৰ বাবে ভাল দিন হওক অথবা বেয়া দিন, তুমি মাথো কাম কৰি যাবা। বেছিভাগ মানুহে এলাহৰ বাবে হাৰ নামানে। তেওঁলোকে হাৰ মানে এইটো কাৰণে কাৰণ তেওঁলোকে ৰিজাল্টক বেছি গুৰুত্ব দিয়ে। ৰিজাল্টৰ প্ৰেছাৰ ইমানেই বেছি হৈ যায়, শেষত ভবামতে কাম নহ'লে সেই প্ৰেছাৰ সহ্যৰ বাহিৰত হৈ যায়। গতিকে ৰিজাল্টৰ প্ৰেছাৰ লৈ আগ নাবাঢ়িবা। ৰিজাল্টৰ প্ৰেছাৰ লৈ আগবাঢ়িলে মটিভেশ্যন নোহোৱা হোৱাটোৱেই শ্ৰেয়। বহুত দূৰলৈ নাভাবি মাথো নেক্সট ষ্টেপটোৰ বাবেহে আগবাঢ়া। আৰু শেষৰ নিয়মটো হৈছে যেতিয়াই মনটোৱে হাৰ মানিব ল'ব, তেতিয়াই মনত কৰা তুমি আৰম্ভ কৰা দিনটো। কিমান উৎসাহেৰে তুমি আৰম্ভ কৰিছিলা আৰু কিয় আৰম্ভ কৰিছিলা। যেতিয়া তোমাৰ উদ্দেশ্য সবল হ'ব আৰু উদ্দেশ্য শক্তিশালী হ'ব, তেতিয়াহ'লে তোমাৰ মনটোৱে হাৰ মানিবই নিবিচাৰিব। গতিকে শেষৰ নিয়মটো হ'ল তোমাৰ উদ্দেশ্য শক্তিশালী কৰা। তুমি কিয় কামটো কৰিব বিচাৰিছা আৰু এই কামটো কৰিলে তোমাৰ লাইফত কি এনেকুৱা চেঞ্জ তুমি আনিব পাৰিবা। যেতিয়া উদ্দেশ্য শক্তিশালী হ'ব, উদ্দেশ্য ক্লিয়াৰ হ'ব, তেতিয়াহ'লে তোমাৰ হাৰ মানা মনত আহিবই নোৱাৰে। কিবা কাৰণত অলপ সময়ৰ বাবে ডিমোটিভেট হ'লেও সেই উদ্দেশ্যই তোমাক আকৌ জগাই তুলিব। সেয়েহে মাজে সময়ে তোমাৰ উদ্দেশ্য তুমি নিজকে সোঁৱৰাই থাকিবই লাগিব। আজিলৈ ইমানেই। কেতিয়াও হাৰ নামানা জাৰ্ণিটো অব্যাহত ৰাখিবা, কাৰণ মই জানো তুমি জিকিবা, তুমি পাৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।